ৰক্তৰ সম্পৰ্ক নাথাকিলেও বন্ধুত্ব এনেকুৱা এটা বন্ধন যি আমি বিচাৰিলেও শেষ কৰিব নোৱাৰোঁ কাৰণ বন্ধুত্ব অন্তৰ পৰা কিবা এটা কৈ দিয়া হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ মিনি ব্লগ কি কৈছা তুমি এইবিলাক पंछी बनो उड़ती फिरूं बहुत प्यारी लग रही है आज আমি বৰ্তমান আছোঁ বৰপুখুৰী পাৰত আৰু আজি গণেশ পূজা উপলক্ষে আমি চিনিয়ৰ গৰাকী ঘৰত যাব বুলি ওলাইছোঁ ইনভাইট কৰিছিলে আমাক তো আমি এতিয়া গৈ আছোঁ আৰু সকলো লগতে যাম বুলি ভাবিছিলোঁ কিন্তু যাব নোৱাৰিলোঁ চব ভাগ ভাগ হৈ পৰিল আৰু যাওঁতে বহুত ভাল লাগিলে লগৰ লগত যোৱাটো মনোৰঞ্জনটোৱে বেলেগ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু চাওকচোন ইহঁতে ইমান মৰমত গৈছে দেখিয়ে ভাল লাগিছে আমি লোকেশ্যনত আহি উপস্থিত হৈ গ'লোঁ আৰু তাত যাবলৈ মোৰ অলপ লাজ লাগিছিলে কাৰণ মানুহ ইমান ভিৰ আছিলে আৰু ইহঁতকেইটাতো আমাক এৰি থৈ গুচি গ'লগৈ সেইটো কাৰণে আমি ইহঁতৰ পাছে পাছে গ'লোঁ আৰু গৈ মেলি তাত দেখিছোঁ যেন খাবলৈ হ'লেই খাই মেলি আৰু তেতিয়া মোৰ অনুভৱ এটা হৈছিল যে ৰুমততো মই আজি অকলে আছিলোঁ কাৰণ লগৰজনী ঘৰলৈ গৈছিল আৰু তেতিয়া ভাবিলোঁ আহিলোঁ যি কৰিলোঁ ভালেই কৰিলোঁ কিবা নিয়ম আছে নি কি কৰিছ তই এইবিলাক ভাল লাগে এনেকৈ জুম কৰি যে মুখটো যেতিয়া দেখাই তো গাছ ময়ো খাই লওঁ হয় নহয় তো আমি আছিলোঁ ভিতৰৰ পৰা আমি বাহিৰত ওলাই চাই দেখিলোঁ এইবোৰ পূজা চলি আছিলে আৰু আমাক ছিনিয়ৰে লুচি পুৰি খাবলৈ মাতি আছিলে আৰু আচলতে আমি তাত বেছি দেৰি থাকিব পৰা নাছিলোঁ সেইটো কাৰণে তো আমি দুজনী দেখাই আছিলোঁ যে খাবলৈ যাওঁ বুলি কিন্তু আমি হাঁহাতে ব্যস্ত থাকিলোঁ আৰু তেন্তে আমি খাই লওঁ আজিলৈ ভিডিঅ'টো ইমান বাই বাই